কৰিছে দাদা? এইয়া খতিবোৰ মাৰি গৈছে মৰিয়ে একদম বছৰ বদলি কৰিব লাগে। এই এনেকৈ জেওৰা প্ৰতি বছৰে দি জেওৰা বহুত পইচা খৰচ হয়, বাঁহ কিনিব লাগে হয়নে? আকৌ হাজিৰাটো লাগে, কিন্তু এতিয়া আৰু ইমান টকা খৰচ কৰাৰ প্ৰয়োজন নাই জেওৰা দি। তেতিয়াহ'লে কি প্ৰয়োজন আছে, এতিয়া কি কৰিব লাগিব আমিতো? তেনেহ'লে ব'লক মোৰ লগত চাই আহিব। গাঁৱৰ মানুহ এইটো ফেন্সিং ওয়ান বনোৱা আমি ঘৰ হ'ল নগাঁও চামগুৰি। আমাৰ ইউটিউবত ভিডিঅ' দি আছে। আমাৰ ছাৰ এজন ইয়াৰে এইটো জেগাটোৰ নাম মই পাহৰিলোঁ, ক'ব পৰা নাই, তেওঁলোকে কৈ দিব। ৱালত আমাৰ ভিডিঅ'খন চাই পেলাই অনলাইনত আমাক খেতি কৰি দিছে কৰি পেলাই। এইটো কাম 350 ফুট লম্বা আছে। এইটো 5 ফুট ফেন্সিং কাম লগাই দিছোঁ, 3 ইঞ্চিকে ঘৰ হয়। খুঁটি ফেন্সিং তার সব আমি লৈ আহিছোঁ, আনি পেলাই এইটো কামটো কৰি আছোঁ। কিমান স্কোৱাৰ ফুট কিমানকৈ পৰিছে? স্কোৱাৰ ফুট এতিয়া 45 টকা আহিছে। 45 টকা। আৰু একদিন হৈ যাব। এদিনত কিমানলৈকে কৰিব পাৰে? একদিনলৈকে আমি 100 মিটাৰ কাম কৰিব পাৰোঁ। ৰেডিমেড ৱাল 100 মিটাৰ কাম কৰোঁ। 100 মিটাৰ কাম কৰে এদিনত? আমি এইটো খালি এইটো ৱাল নহয়, আমি মানে 3টা ৱাল কৰোঁ। এটা হ'ল ৰেডিমেড ফেন্সিং ৱাল, এটা হ'ল ৰেডিমেড প্লেন ৱাল, এটা হ'ল ৰেডিমেড ডিজাইন ৱাল। তিনিটা কামে কৰে আপোনালোকে? ডিজাইন ৱালো কৰে, ফেন্সিং ৱালো কৰে, 3টা ৱালে কৰোঁ। যোনে আমাৰ যিটো পচন্দ সেইটো আমি কৰোঁ। ফেন্সিং ৱাল কৰে, তাৰপিছতে ৰেডিমেড ৱাল কৰোঁ, কৰে আৰু এখন আছে ডিজাইন ৱাল, সেইটো কৰোঁ। ডিজাইন ৱাল ডিজাইনত দিয়ে যে ডিজাইন কৰে। এতিয়া ফেন্সিংবিলাক আপোনাৰ ফেক্টৰী আছে নেকি? ফেক্টৰী আছে। ফেক্টৰীত বনায়? ফেক্টৰীত বনায়। এইবিলাক পুতি আমি 7 ফুট পচাই, এইবিলাক পুতি আমি 7 ফুট পচাই, এইবিলাক চব এইটো 7 ফুট পচাই 2 ফুট আমি পুতি দিছোঁ। আমি 1 ফুট মাটি দিছোঁ, 1 ফুট ডালাই দি পেলাই এতিয়া ডালাই দিয়া নাই, কামটো ফিনিছ হোৱা নাই, এতিয়া কৰিম। কাম বাকী আছে, সেইকেইটা কৰি পেলাই মিটিং ডালাই চলাই দি দিম। এতিয়া এইটো 7 ফুট আছে, 2 ফুট পুতি দিছোঁ, 5 ফুট আছে। এইটো 5 ফুট ফেন্সিং হয়। এইটো 3 ইঞ্চি কাপড় হয় ফেন্সিং। ফেন্সিং মানে কেইবাটাই আছে, এটা আছে 5 ইঞ্চি কাপড়, এটা আছে 4 ইঞ্চি কাপড়, এটা আছে 3 ইঞ্চি, এটা আছে 2 ইঞ্চি। মানুহৰ যোনটো পচন্দ হয় সেইটোও লগাব পাৰে, সেইটো কাৰণে টেনশ্যন নাই। মানে কম খৰচতে এইটো হৈ যায়। আজিকালি মানুহৰ এই বাঁহৰ বেৰ এটা মাৰিলে যিমান টকা খৰচ যায়, এইটো টকা এক খৰচ নাযায়। আজিকালি বাঁহ কিনিব লাগে, লেবাৰ লগাব লাগে, খুৱাব লাগে, সেইটো কাৰণে টেনশ্যন নাই। আপোনালোকে খালি মাটি সীমাটো আমাক দেখুৱাই দিব, সীমাটো কোনটো আছে, আমি সীমাটোত যাম, গৈ পেলাই আমি কামখন আজৰি কৰিম, খালাচ হ'ব। মালিক মাতিম, তাৰ এতিয়া জুখি লওক, খালি জুখি পেলাই টকাটো দিলেই হ'ল, আৰু একো নালাগে। আমি লগাই দিওঁ। আমি গাড়ী কিমান দূৰৰ পৰা আহিছোঁ, এই যে গাড়ী চাড়ী আমাৰ চব লগতে আছে, কোনো টেনশ্যন নাই, চিন্তা কৰিব নালাগে। এনেকে জেওৰা দিলে আমাৰ কি হয়, সময়ো বেছি লাগে, পইচাও বেছি লাগে বাঁহ কিনিবলৈ। আজিকালি কাৰণ সকলোৰে ঘৰত বাঁহ নাথাকে, 2 দিন 3 দিন লাগি যাব অকণমানতে। কিন্তু এয়া চাওক কিমানখিনি মাটি আছে বাৰু, 1 বিঘা মাটিত এদিন লগাই নাই, এইদিন লগাই নাই। হৈ আছে। এইটো বাইদেউ আমাৰ ঘৰ হ'ল নগাঁও চামগুৰি। এইটো আজিকালি ৰেডিমেড ৱাল ওলাই ফেন্সিং বেৰ, ঠিক আছে। আজিকালি মানুহৰ বাঁহৰ বেৰ নালাগে। বাঁহৰ বেৰ যদি এটা মাৰে 1 বছৰত পচি যায়, গেলি যায়, 1 বছৰত লগাব লাগে। এইটো 1 বছৰত লগাব নালাগে, এইটো আজি 15-20 বছৰ মান গুচি যাব, সেইটো কাৰণে চিন্তা নাই। বাঁহৰ বেৰত যিমান খৰচ যাব, এইটো ইমান টকাত খৰচ আপোনাৰ হৈ যাব, অকণমান বেছি যাব। এটা বাঁহ কিনিবলৈ গ'লে 100 টকা, এটা বাঁহ কিনিবলৈ গ'লে 100 টকা। এটা কাম নালাগিব, এটা বাঁহৰ কাৰণে, হয় নে নহয়? সময়ো বেছি লাগিব। আজিকালি ঘৰত মানুহৰ বহুত জামেলা থাকে, খুৱাব নোৱাৰে, হেৰি কৰিব নোৱাৰে, সময় নাই, চাকৰি থাকে মানুহ। আজিকালি চাওক, এই যে 1 বিঘা মাটি 350 ফুট লম্বা আছে, আমি একদিন ৰাতিপুৱা আহিছোঁ,
আহি পেলাই একদিনতে আমি কামটো আদায় কৰি দিছোঁ একদিনতে শেষ কৰিলোঁ এতিয়া খালি আমি এইটোৱে নহয় আমাৰ মানে 3টা কাম আছে এটা হ'ল ৰেডিমেড ৱাল আছে এটা আছে ফেন্সিং ৱাল এটা আছে ডিজাইন ৱাল আপোনালোকে যেটোৱে পছন্দ কৰে সেইটোৱে আপোনালোকে নিব পাৰিব সেইটো কাৰণে চিন্তা কৰিব নালাগে আমি এয়া চাওক 7 ফুটি পোষ্ট আছে এইটো ফেন্সিং ৱাল 5 ফুট এইটো 7 ফুটি পোষ্ট আছে 2 ফুট পুটি দিলোঁ 1 ফুট ঢালাই দিম আৰু 5 ফুট ঢালাই থাকিম হা মজবুত কিমান মজবুত আছে মজবুত নাই একদম সেইটো একদম টেনশ্যন নল'ব এটা বছৰৰ পৰা আৰু এটা বস্তু দিম আমি 8 ফুট দূৰত দূৰত পুৰা গেৰাণ্টি আছে নম্বৰটো দি দিম খালি ফোন কৰিলে হ'ল স্ক্ৰীনত ফোন নম্বৰটো দি থোৱা আছে এতিয়া চাওক এইটো আমি লামডিং ফৰ কাটিং আহিলোঁ ফৰ কাটিং এইটো কি জাগাটো বুলি কয় উষা গৰঙা কাইলৈ আহিম আমি আহিছোঁ ৰাতি 12টা মানত আহিছোঁ পদিছোঁ ৰাতিপুৱা 7টাত বাজি দিছোঁ গৈ পেলাই আহি পেলাই এই গাড়ী চাড়ী লৈ আহিছোঁ মই পোষ্টটো চামি লৈ আহিছোঁ ফেন্সিং লৈ আহিছোঁ চব লৈ আহিছোঁ আনি পেলাই এই কামটো এতিয়া আৰু বাউণ্ডেৰী ৱাল বা টিনৰ ৱালৰ নামত বেছি টকা খৰচ কৰিব নালাগে কম খৰচতে আৰু কম সময়তে বাউণ্ডেৰী ৱাল বা বাউণ্ডেৰী ফেন্সিং আপোনালোকে মাৰিব পাৰে এই প্ৰতিষ্ঠানটোৱে ইমান ধুনীয়াকৈ বাউণ্ডেৰী এই ফেন্সিং মাৰিছে দেখুৱাই দিয়ক অকণমান মাৰিছে চাওকচোন অতি কম খৰচতে আৰু কম সময়তে মানে ধুনীয়াকৈ ফেন্সিং দিব পাৰে আৰু মজবুতো হয় আপোনালোকক এই প্ৰতিষ্ঠানটোৰ নাম্বাৰটো মই স্ক্ৰীনৰ তলত দি দিম আপোনালোকক যদি প্ৰয়োজন হয় আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়া ফেন্সিং ৱালখন যে দিছে এতিয়া লোড কেপাচিটি কেনেকুৱা ভাগি যাব নেকি সোনকালে লোড কেপাচিটি ইয়াত আপুনি আমি এনে গদিয়াই চাইছোঁ খুঁটাবিলাক একো হোৱা নাই ফেন্সিংবিলাক বহুত মজবুত ইয়াত যিবিলাক তাঁৰ দিছে বহুত মজবুত তাঁৰ এনে সাধাৰণতে আমি বাগানবিলাকত যিবিলাক ফেন্সিং দিয়ে তাতকৈ বহুত ডিফাৰেঞ্চ আছে বহুত হেভি এই তাঁৰবিলাক আৰু ইয়াৰ এটা কাৰণে ভাল ইয়াৰ মামৰে নধৰে ন ষ্টিলৰ তাঁৰবিলাক হয় আৰু মানে সাধাৰণতে এইবিলাক সহজতে গৰু ছাগলীটো একো কৰিব নোৱাৰি বহুত মজবুত আৰু এনেইতো আমি জেওৰা দিলে এবছৰহে যায় এবছৰ যায় এইখন এতিয়া কিমান বছৰলৈকে গেৰাণ্টি আছে এইখনতো চকুমুটি 50 বছৰ 50 বছৰ 50 বছৰত একোৱেই নহয় এইবিলাক হয় হয় বহুত চেফটি বাঁহ বছৰি জেওৰা দিবলৈ আজিকালি মানুহো পাবলৈ নাই হয় আৰু হাজিৰা যিমান দাম হৈছে বাঁহৰ দাম হৈছে তাৰ তুলনাত বহুত সুবিধা আৰু তেওঁলোকে কৈছিলে অথনি মোক তেওঁলোকৰ ডিজাইনেবল ৱালো আছে ৰেডিমেড ৱালো আছে সেই বিষয়ে আপুনি কিবা ক'ব নেকি ডিজাইনেবল ৱালবোৰো চাইছিলোঁ মই ভিডিঅ'বোৰ খুব ধুনীয়া ৱালৰ আৰু এটা ৱাল দিলে আমাৰ আৰু এটা সুবিধা হয় কেতিয়াবা বাই চান্স আমি ৰাস্তা কাষত ৱাল দিলোঁ ৰাস্তাটো বহল হ'ল তেতিয়া ৱালখন ভাঙিবলগীয়া হৈ যায় ইটাৰে গুঠিলে ইহঁতৰ ৱালবিলাক এটা কাৰণে ভাল উঠাই মেলি আকৌ আমি অঁতৰাই দিব পাৰোঁ ৱাল একো নহয় যেনেকুৱা ৱাল তেনেকুৱাই আকৌ অঁতৰাই দিব পাৰি সেইটো ফল্ডিং ৱাল বুলি কয় সেইটো আমাৰ কাৰণে আমাৰ প্ৰয়োজনত আমি অঁতৰাই দিব পাৰোঁ একো নহয় ভগা চিগা একো নহয় কিন্তু আমি ইটাৰে ৱাল গুঠিলে ভাঙি পেলানি অঁতৰাব লাগে ইহঁতৰ ৱালৰ সেইটো এটা সুবিধা আছে এতিয়া আৰু বাউণ্ডেৰী ৱালৰ নামত বহুত টকা খৰচ কৰিব লগা নহয় ৰঙা ইটাতকৈ আধাতকৈ কম খৰচত তথা কম সময়ত নগাঁৱৰ সামগ্ৰীৰ এই প্ৰতিষ্ঠানটোৱে মেনুফেকচাৰিং ৰেডিমেড ৱাল ফেন্সিং ৱাল ডিজাইনেবল ৱাল বনাই বিক্ৰী কৰি আছে আপোনালোকক যদি প্ৰয়োজন হৈছে মই ফোন নম্বৰটো স্ক্ৰীনত তেওঁলোকৰ দি দিছোঁ আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে